আপোনালোকে জানে আমি গত এই বৰ্ষতে নামটিপুৰ আঞ্চলিক দবা সন্থা নামেৰে নৱগঠিত এটি দবা সন্থা গঠন কৰি খুব কম দিনৰ ভিতৰত অলপ আমাৰ সিদ্ধান্তটো খুব খৰতকীয়া হ'ল। আমি এতিয়া শেহতীয়াকৈ অনুভৱ কৰিছোঁ এই কথা। এই খৰতকীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি আমি এটা ডাঙৰ কাম হাতত ল'লোঁ। এই কথা আমি অৱশ্যে শেহতীয়াকৈহে অনুভৱ কৰিছোঁ আৰু ইয়াৰ ফল আমি ভৱিষ্যতে পামগৈ। আমি এই কামটো যেনেধৰণে আমি আচলতে খুব সেইকাৰণে কৈছে যে ফষ্টাৰে কৈছে দ্য উড ইজ লাভলি, কিন্তু আমাৰ জীৱনটো বৰ ভাল লগা হয় নহয় বাৰু? জীৱনটো কোনোবা এৰিবলৈ ভাল নাই, কিন্তু ডাৰ্ক এণ্ড ডিপ, খুব ভাল লগা। দি উড ইজ লাভলি, ডাৰ্ক এণ্ড ডিপ। ল'ৰা ছোৱালীকেইটাই মনত ৰাখিবা দেই, দ্য উড ইজ লাভলি, ডাৰ্ক এণ্ড ডিপ, বাট আই হেভ প্ৰমিজেছ টু কিপ, কিন্তু মই প্ৰতিজ্ঞা কৰি লৈছোঁ, বুজিছানে? আমি কাম কৰিমেই তাৰমানে। A mice to grow before I sleep, a mice to grow before I sleep. যে আমি মৃত্যুলৈকে যোৱাৰ আগতে আমি কাম কৰি যাম, আমি অবিৰাম কৰ্মৰ যোগেদি আমি এই মৃত্যুক জয় কৰিম। গতিকে এই সূত্ৰটোকে ল'ব। সকলোলৈকে মই অলপ বেছিকৈ ক'লোঁ বাৰু, মই সকলোলৈকে আশীৰ্বাদ আৰু পুৰস্কৃত হোৱাৰ কাৰণে, বুজা নাই, মই সকলোকে পুৰস্কৃতসকলক মানে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু পুৰস্কাৰ নোপোৱাসকলকো মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে পাৰ্টিচিপেট কৰিব লাগিব। খালি পুৰস্কাৰ পোৱাসকলক এইটোৱে কৈছোঁ যে আপোনালোকে ঠেংতলে নাচাব। আমাৰ আগতে দেউতাহঁতে কয় ঠেংতলে চালে বহুত দেখি। গতিকে নাভাবিব যে আপোনাৰ ইউ মাষ্ট হেভ টু কম্পিট টু দ্য লাষ্ট, শেষলৈকে যুদ্ধ কৰিব লাগিব। সংগ্ৰাম, মালিকে আব্দুল মালিকে এষাৰ কথা কৈছে, সংগ্ৰামবিহীন জীৱনত আনন্দ আছে কিন্তু মাদকতা নাই। সংগ্ৰামবিহীন জীৱনত আনন্দ আছে কিন্তু মাদকতা নাই। সেই মাদকতা লওক। বৰিছ বাস্কি, ববি ফিচাৰ, সেইটো হাকিনিক নামকেইটা শুনিছা নাই? আৰু আমাৰ চেন্নাইত দুজন, আমাৰ ইণ্ডিয়াৰ দুজন মানে শ্ৰেষ্ঠ দুজন বাই ভনী, ককাই ভাই, ভনীয়ে ককাই, মানে তেওঁলোক ওপৰত গৈছে, গ্ৰেণ্ড মাষ্টাৰ হৈছে। গতিকে সেইবোৰ আদৰ্শ হ'বা। আদৰ্শৰ পাছে ল'ৰা ক্ৰমাগত আগবঢ়া প্ৰতিদিনে খোজ যেন আগলৈহে যায়। এলাহ নিয়াৰিলোৱা, বীৰবেশে ঘাট লোৱা, নহবা মৰাৰ দৰে মানুহ সন্তান, নহবা গৰুৰ দৰে খুচিলেহে খোজ ধৰা, ৰণত বীৰেন্দ্ৰ বুলি হোৱা খেতি মান, কল্পনা চকুৰে চোৱা তেনেকে মহান পোৱা, নকৰিবা দুৰ্ভৱিষ্যত প্ৰতি হম। অতীত মৰি গ'ল, তাৰ কথা অন্ত হ'ল মনৰ পৰাৰ পাতে দিয়া বিসৰ্জন। গতিকে তোমালোকে কৰ্তব্যৰ পাছত ল'ৰা, নিশ্চয় পৰমেশ্বৰে অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তই তোমালোকে যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ গুৰি ধৰোঁতা তেওঁলোকক আশীৰ্বাদ কৰিব। তোমালোক নিশ্চয় মানে আগবাঢ়ি যাব পাৰিবা। প্ৰগতিৰ গতিত আগ্ৰগতি লাভ কৰি অনুষ্ঠানটোলৈ সুস্থ কঢ়িয়াই আনা আৰু গোটেই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনি ট্ৰাই টু ব্ৰিং দিছ ইনষ্টিটিউশ্যন টু দ্য লাইট অফ দ্য মডাৰ্ণ ৱৰ্ল্ড। এই নতুন পৃথিৱীলৈ চিনাকি কৰিবৰ কাৰণে অনুষ্ঠানভাগিত লৈ যোৱা। ইয়াকে কৈ মোৰ সভাপতি মন্তব্য ইমানতে মই সামৰিছোঁ, অলপ বেছিকৈ ক'লোঁ। ইয়াৰ পাছতে আমি বঁটা বিতৰণী অনুষ্ঠানভাগে আৰম্ভ কৰি দিব পাৰিছোঁ। গতিকে দ্বিতীয় পুৰস্কাৰ আমাৰ লগত উপস্থিত থকা ইতিমধ্যে আমি ইয়াৰ আগতে অৱগত কৰিছিলোঁ, প্ৰয়াত জয়ান ছাৰৰ ল'ৰা এয়া বিজিত চেতিয়া। আমি আমাৰ ভুলবশত আমাৰ যিটো নগদ ধনৰ ব্যৱস্থা কৰা হৈছিল, নগদ ধনৰ খানটো আমাৰ ভুলবশত ইয়াত থাকি গৈছে। সেয়েহে ইয়াৰ আগত দিয়া আমাৰ প্ৰথম পুৰস্কাৰৰ বিজেতা ঋতুৰাজ তামুলীক নগদ ধনৰ টোপোলা ইয়াৰ পৰা সংগ্ৰহ কৰিবৰ বাবে অনুৰোধ জনালোঁ। ঋতুৰাজ তামুলীক আমাৰ দাতা পৰিয়াল প্ৰশান্ত বৰুৱাই
নৱধনৰ টোপোলা আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ। এয়া ঋতুৰাজ তামুলীক বঁটা অৰ্পণ কৰিছে প্ৰশান্ত বৰুৱাই। ধন্যবাদ। পত্ৰ এটি ট্ৰফি আৰু নগদ ধনেৰে পুৰস্কৃত কৰিবলৈ আমাৰ দবা পৰিচালনা সমিতিৰ সভাপতি অজিত বৰাদেৱে বিজিত চেতিয়াক অৰ্পণ কৰিছে। এটি বঁটা আৰু প্ৰশংসা পত্ৰ অৰ্পণ কৰিবৰ বাবে আমাৰ সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰী অম্বেশ্বৰ গগৈ দেৱক আমি অনুৰোধ জনাইছোঁ। এয়া আমাৰ নামটিপুৰ আঞ্চলিক দবা সন্থাৰ সভাপতি অম্বেশ্বৰ গগৈয়ে তৃতীয় পুৰস্কাৰ অৰ্পণ কৰিছে। ধন্যবাদ। এতিয়া আমি খেলুৱৈগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। তেখেতে সুন্দৰভাৱে যি খেল প্ৰদৰ্শন কৰিলে অদূৰ ভৱিষ্যতে আমি তেওঁৰ পৰা বহুত আৰু অধিক উন্নত প্ৰদৰ্শনৰ বাবে আশা কৰিছোঁ। আমি তেওঁলোকক আশীৰ্বাদ জনাইছোঁ। আমাৰ দিবলৈ একো নাই, মাত্ৰ তেওঁলোকক আমি এবোৰকো আশা আৰু আশীৰ্বাদ অৰ্পণ কৰিছোঁ। এয়া নগেন গগৈ আৰু এয়া পাঞ্চলিকা চেতিয়া।